পঞ্চভূতত বিলীন হল অসম বিজেপিৰ প্ৰাণ প্ৰতিষ্ঠাতা। অগণন গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কবীন্দ্ৰ পুৰকায়স্থৰ। শিলচৰৰ শ্মশানঘাটত ৰাষ্ট্ৰীয় মৰ্যাদাৰে আন্তঃষ্টিক্ৰিয়া সম্পন্ন বিজেপিৰ জ্যেষ্ঠ নেতাজনৰ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতিৰ এক বৰ্ণিল অধ্যায়ৰ সামৰণি পৰিল কবীন্দ্ৰ পুৰকায়স্থ। বিজেপি প্ৰতিষ্ঠাকালৰ অন্যতম নেতাগৰাকীৰ বিয়োগত ম্ৰিয়মান দলটোৰ সকলো নেতাকৰ্মী। বুধবাৰে চিকিৎসাধীন অৱস্থাত শিলচৰ মেডিকেল কলেজত ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল অসম বিজেপিৰ পিতামহ স্বৰূপ নেতাগৰাকীয়ে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে শিলচৰত শেষকৃত্য সম্পন্ন হয়। ইয়াৰ পূৰ্বে দলটোৰ জ্যেষ্ঠ নেতাগৰাকীৰ নশ্বৰ দেহ বাসগৃহৰ পৰা নিয়া হয় শিলচৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ। ইয়াত অজস্ৰজনে নেতাগৰাকীলৈ জনালে শেষ শ্ৰদ্ধা। এখন পুষ্পসজ্জিত বাহনত নশ্বৰ দেহ নিয়া হয় জিলা বিজেপিৰ কাৰ্যালয়লৈ, য'ত বিজেপিৰ নেতাকৰ্মীৰ লগতে আন বহু লোকে জনালে শ্ৰদ্ধাঞ্জলি। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দলৰ অভিভাৱক স্বৰূপ কবীন্দ্ৰ পুৰকায়স্থলৈ শ্ৰদ্ধাঞ্জলি জনাই ক'লে, কবীন্দ্ৰদাৰ নাম নলোৱাকৈ অসম বিজেপি সম্পূৰ্ণ নহয়। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা কালৰ পৰাই অসমত বা বৰাক উপত্যকাত বিশেষভাৱে আমাৰ দলটোক নিজ হাতেৰে শ্ৰম, কষ্ট আৰু ত্যাগ তিনিওটাৰে তেখেতে যি ধৰণে সন্মুখৰ পৰা নেতৃত্ব দিছিল, সেয়া আমাৰ সকলোৰে বাবে স্মৰণীয় হৈ থাকিব। প্ৰয়াত নেতাগৰাকীৰ শেষ যাত্ৰাত ভাগ ল'লে হাজাৰ হাজাৰ ৰাইজে। কবীন্দ্ৰ পুৰকায়স্থ আছিল মোৰ ৰাজনৈতিক গুৰু। শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি স্মৃতি ৰোমন্থন কৰি আৱেগিক হ'ল বিজেপি নেতা শিলাদিত্যদেৱ। কবীন্দ্ৰ পুৰকায়স্থ মহাশয় মোৰ ৰাজনৈতিক গুৰু। 1991ত তেখেতৰ হাত ধৰি পেলাই মই ৰাজনীতিত প্ৰৱেশ কৰিছিলোঁ আৰু সেই দিনটোৰ পৰা তেখেতৰ লগত তেওঁ 1991ৰ পৰা 96লৈ যেতিয়া সাংসদ আছিলে, মই তেখেতৰ PA হিচাপেও তেখেতক এছিষ্ট কৰিছিলোঁ। একেলগতে থাকিছিলোঁ, তেওঁৰ যিটো দিল্লীৰ কোৱাৰ্টাৰ আছিলে তাতে একেলগত থাকিছিলোঁ। আৰু যেতিয়া আমি একেলগত থাকিছোঁ, মই ফিল কৰিছোঁ যে তেখেত মানে কোনো সাংসদ বুলি তেখেতক আমাক কেতিয়াও মানে এইটো দিয়া নাই, মানে সেই ফিলটো দিয়া নাই। এনেকুৱা লাগিছে তেখেত আমাৰ দেউতা। সাংসদ পুত্ৰ কণাদ পুৰকায়স্থই মুখাগ্নি কৰিলে পিতৃক। দলমত নিৰ্বিশেষে বিজেপিৰ নেতাগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ ওলাই আহিল বহু ৰাজনৈতিক নেতা। আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলো থাকিল শেষকৃত্যত। আজকে আমরা অত্যন্ত দুঃখিত যে একজন বরিষ্ঠ নেতা ছিলেন কবীন্দ্র পুরকায়স্থ। আমরা রাজনৈতিক প্রতিদ্বন্দ্বিতা অনেকবারই করেছি। লোকসভার ইলেকশনে আমার বাবা প্রয়াত নেতা সন্তোষ মোহন দেবের সঙ্গে ওনার প্রতিদ্বন্দ্বিতা হয়েছে। উনি একবার জিতেছিলেনও, সন্তোষ মোহন দেব হেরেছিলেন। কিন্তু কবীন্দ্রবাবুর এবং ওনার পরিবারের প্রতি আমার বাবা, আমার পরিবারের অনেক অনেক শ্রদ্ধা রয়েছে। কবীন্দ্র পুরকায়স্থ মহাশয় আজ আমাদের মধ্যে নেই, সেটা অত্যন্ত দুঃখজনক ঘটনা। এবং উনি একজন শিক্ষক ছিলেন এবং সেই হিসাবে ওনার ব্যবহারটাও অত্যন্ত মানে মারাত্মক ভালো ব্যবহার ছিল। এবং ওনার কাছে কেউ গেলে খারাপ ব্যবহার বা খারাপভাবে কোনোদিন কাউকে কিছু বলেননি। এবং উনি আমাদের এই উপত্যকার কাজ করার জন্য অনেক চেষ্টা করেছেন। এবং সবচেয়ে বড় কথা হলো, যখন বিজেপির কোনো নামগন্ধ ছিল না, এই ভদ্রলোক এসে
আজকে সমস্ত উত্তর পূর্বাঞ্চলে বিজেপির ঘাঁটি গেড়েছেন। এজন অজাত শত্ৰু আছিলে, যাৰ কোনো শত্ৰু নাছিলে আৰু সকলোৰ লগত ভাল ব্যৱহাৰ, সকলোৰ লগত ইমান বছৰৰ ৰাজনৈতিক সামাজিক জীৱন প্ৰায় 1950-51 চনৰ পৰা যেতিয়া RSSৰ প্ৰচাৰক হিচাপে তেওঁ কাম কৰিছিলে আৰু আজিলৈকে যোৱাকালিলৈকে তেওঁ নিস্বাৰ্থভাৱে মানুহৰ সেৱা কৰি গৈছে। এটা সময়ত শিক্ষকতা কৰা শিলচৰৰ নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ নিয়া হৈছিল বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ নশ্বৰ দেহ। ইয়াতো শিক্ষক শিক্ষয়িত্ৰীসকলে জনালে কবীন্দ্ৰ পুৰকায়স্থলৈ গভীৰ শ্ৰদ্ধাঞ্জলি। শিলচৰৰ পৰা মকসুদুল চৌধুৰীৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।